দুখন ৰাজ্যৰ মাজত ভাইৰেল হৈ থকা এই ঘৰখন আপোনালোকে নিশ্চয় ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত দেখি আছে। ইয়াৰ মূল আকৰ্ষণ হৈছে ইয়াত ফুলি থকা বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল আৰু গৃহসজ্জা। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেলেণ্ডাৰত থকা ঘৰবিলাকৰ নিচিনাকৈ এটা ধুনীয়া ঘৰ, এখন ৰেষ্টুৰেণ্ট, এখন নাৰ্চাৰী একেলগতে থকা এই সুন্দৰ পৰিৱেশটোলৈ মাজত আমি আৰু আপোনালোককো ইয়াৰ সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হাৰমতিত থকা এই টিউলিপ আৰু ৰেষ্টুৰেণ্টখনলৈ বহুত মানুহ আহিছে আৰু ইয়াৰ ফটো আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিছে। আমি আহিছিলোঁ ইয়ালৈ আৰু আমি অহা সময়খিনি আছিলে সন্ধিয়া সময়। সন্ধিয়া সময়ত বিভিন্ন ধৰণৰ লাইটেৰে সজাই থৈছে ভিতৰ। যিকোনো সময়তে আহি ভাল লগা এই নাৰ্চাৰীখনত বিশেষকৈ খৰালি মানে শীতকালত বেছি ভাল লাগে, কাৰণ শীতকালৰ বিভিন্ন ৰং বিৰঙৰ ফুলেৰে গোটেই নাৰ্চাৰীখন ভৰি থাকে। এতিয়া বাৰিষা সময়, গতিকে বাৰিষা সময়ত সেই শীতকালৰ ফুলা ফুলবোৰ নাই, তথাপিতো তেওঁলোকে কিছুমান ফুল ইয়াত ফুলাই ৰাখিবলৈ চেষ্টা কৰিছে। সেইখিনি আপোনালোকক দেখুৱাওঁ। এয়া হৈছে তেওঁলোকৰ ৰেষ্টুৰেণ্টখন। এইফালে এয়া চাওকচোন কিমান ধুনীয়া। এইবোৰ নামবোৰ নাজানো নহয়, ফুলবোৰ নামবোৰ আপোনালোকক দেখুৱাই গৈছোঁ আৰু চাই যাওক। বহুত ধুনীয়া লাগে, বহুতেই ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো। এইফালে ওপৰলৈ উঠি যাব পাৰি। সৰস্বতী পূজা, বৰদিন, বিভিন্ন ধৰণৰ উৎসৱবিলাকত ইয়াত সকলো ধৰণৰ মানুহে আহি ভিৰ কৰে আৰু ইয়াত জন্মদিন, বিবাহ বাৰ্ষিকী, যিকোনো অনুষ্ঠান পাতিব পাৰে। আৰু এইটো সেই অনুষ্ঠান পতাৰে এইখিনি ঠাই ওপৰত, আৰু ওপৰৰ পৰা মই এতিয়া আপোনালোকক অকণমান তলৰ পৰিৱেশটো দেখুৱাই দিছোঁ। একদম সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ। সেইফালে এইটো AC চেম্বাৰ হয়, ইয়াতো আপোনালোকে বহি খোৱা বোৱা কৰিব পাৰে। সন্ধিয়া সময়ত ইয়াত বহুত ভিৰ হয়, কাৰণ সন্ধিয়াৰ পৰিৱেশটো সঁচাকৈ খুব ভাল লগা। এইফালে আপোনালোকক আকৌ অকণমান মই ৰেষ্টুৰেণ্টৰ ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনি চাওকচোন ইমান ধুনীয়াকৈ সজাইছে। মুঠতে ইয়াত বহি চাহকাপ বা কফি কাপ খোৱাৰ মজাই বেলেগ হয়। আৰু এইফালে ভিতৰলৈ আছে মূল নাৰ্চাৰীখন। এইখিনি মই আপোনালোকক সন্মুখ ভাগটোহে দেখাইছোঁ, আৰু লাইটৰ পোহৰটো একেবাৰে কম হৈ আছে, সেইকাৰণে মই ভিতৰৰ গছ গছনিখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এইফালে এইখিনি ধুনীয়া ধুনীয়া বুকে বনাই থৈছে। আপোনালোকে আপোনালোকৰ ভাল লগা ব্যক্তিক ইয়াৰ পৰা বুকে কিনি উপহাৰ হিচাপে দিব পাৰিব। আৰু ইয়াত তেওঁলোকে ফুল বিক্ৰীও কৰে, গতিকে আপোনালোকৰ পচন্দৰ যিবোৰ ফুল থাকে সেইবোৰ আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। সঁচাকৈ খুব ভাল লগা, আৰু ইমান ধুনীয়াকৈ সজাইছে ফুল, ৰেষ্টুৰেণ্ট, আৰু তেওঁলোকৰ এটা হোমষ্টে আছে, লগতে তেওঁলোকৰ এখন ফুটবল একাডেমিও আছে। গতিকে দুইজন তেওঁলোকৰ দম্পতীয়ে ইমান সুন্দৰকৈ এই ৰেষ্টুৰেণ্ট আৰু নাৰ্চাৰীখন আগবঢ়াই নিছে। সঁচাকৈ খুব ভাল লাগিছে। মুঠতে ৰাস্তাইদি যোৱা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। এইফালে অকণমান মই আপোনালোকক আকৌ গছখিনি দেখুৱাই দিছোঁ। এইখিনি ফুল বহুত দূৰলৈকে আছে, কিন্তু পোহৰটো কম কাৰণে আপোনালোকক এয়া একেবাৰে শেষলৈকে দেখুৱাব পৰা নাই। বিভিন্ন প্ৰজাতিৰ ফুল আছে। এইখিনি ৰেষ্টুৰেণ্টখনৰ এইটো খুব ধুনীয়া এটা AC চেম্বাৰ হয়। ইয়াতে আপোনালোকে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। আমিও সেই গধূলি সময়ত আহিছোঁ, সেইকাৰণে প্ৰত্যেকে একাপ কফি আৰু লগত পকোৰা আৰু চাটনি চচেৰে সৈতে খুব ধুনীয়াকৈ খালোঁ। সঁচাকৈ ইয়াৰ ভিতৰখনো ইমান ভাল লগা নহয়। ইয়াৰ ডোখৰত বহি থাকিলে এটা বেলেগ
আনন্দৰ অনুভূতি আহে। দিবাকৰ দা আৰু প্ৰীতি বৈয়ে সজাই পৰাই তোলা এই টিউলিপ নাৰ্চাৰী এণ্ড ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো আপোনালোকক ওপৰে ওপৰে দেখুৱালোঁ। যদি সুবিধা পাওঁ তেতিয়াহ'লে নিশ্চয় খৰালি আহি ইয়াৰ সৌন্দৰ্য নিজে উপভোগ কৰাৰ উপৰিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কোনোবা লোক যদি দূৰ দূৰণিৰ পৰা আহে তেতিয়াহ'লে ইয়াত থকা খোৱাৰ সুবিধা আছে। আপোনালোকে ইয়াত থাকি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব।